ষ্টুডেণ্ট চুইং চেনেলত সকলো স্বাগতম। ফ্ৰেণ্ডছ, মই আজি ডিছকাছ কৰিম আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হৈ যোৱা ছ'চিয়েল ছায়েন্সৰ ক্লাছ 9ৰ কুৱেশ্যনখনৰ MCQ বিলাক। চাওক डिस्कस करूँ। जो आपका MCQ करेक्ट है आप लोग चेक कर लेना। फर्स्ट क्वेश्चन वाज इन व्हिच ईयर ভাস্কো ডা গামা এৰাইভড এট কালিকট পাৰ্ট। কিমান খ্ৰীষ্টাব্দত ভাস্কো ডা গামা কালিকট বন্দৰত উপস্থিত হৈছিল? সো এইটো আপোনাৰ আনসাৰ হৈ যাব অপশ্যন নম্বৰ সি। যদি আপোনাৰ অপশ্যন নম্বৰ সি সিলেক্ট কৰিছে তেন্তে হলে আপোনাৰ এইটো কাৰেক্ট হৈছে। নেক্সট চাওক, আগ্ৰাত পদাৰ্পণ কৰা প্ৰথমজন ইংৰাজ আছিল। দ্য ফাৰ্ষ্ট ইংলিছমেন টু এৰাইভ ইন আগ্ৰা ৱাজ। সো এইটো আপোনাৰ অপশ্যন নম্বৰ এ উইলিয়াম হকিন্স হৈ যাব। ঠিক আছে, চাওক আৰু বাকীবিলাক কুৱেশ্যন ডিছকাছ কৰোঁ। উত্তৰটো মিলোৱা, মেচ দ্য কাৰেক্ট আনচাৰ। মানে সেইফালে আপোনাৰ সেইফালে আছে, এইটো মিলাব লাগিব। ঠিক আছে, ইয়াৰ লগত কোনটো হ'ব ৰোমান 1 2 3 এই নিচিনাকৈ চাওক। চ' এইটো যদি আপোনালোকে আনচাৰটো যদি মিলাই চাই তেন্তে হ'লে চিপাহী বিদ্ৰোহ যিটো 1857 খ্ৰীষ্টাব্দত হৈছিল, এইটো চালে আপোনাৰ আৰু বাকীবিলাক চাব নালাগে। মানে অপশ্যন ডি যিটো আছে ৰোমান 2, চাওক অপশ্যন ডি ৰোমান 2 একেটা অপশ্যন আছে, বাকীবিলাক নাই। মানে বাকীবিলাক চাই লাভ নাই। আপুনি চাবও পাৰে যে ওৱানৰ লগত এইটো 1858 ভাৰত চৰকাৰ আইন হ'ব, ভাৰত পৰিচয় আইন 1861 হ'ব। চ' এইদৰে আপুনি মিলুৱাই তেন্তে হ'লে চাব কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি। নেক্সট চাওক, কুৱেশ্যন নম্বৰ 4, মুম্বাই আৰু থানেৰ মাজৰ প্ৰথম ৰেল দৈৰ্ঘ্য আছিল। চ' দ্য ডিষ্টেঞ্চ অফ দ্য ফাৰ্ষ্ট ৰেলৱে লাইন বিটুইন বম্বে টু থানে ৱাজ। এইটো হ'ব 21 কিলোমিটাৰ। আপোনাৰ বুকত 21 কিলোমিটাৰ দেওয়া আছে, এইটো কাৰেক্ট হৈ যাব। নেক্সট চাওক, চাদিয়া আৰু ডিব্ৰুগড়ৰ মাজত ৰেল যোগাযোগ আৰম্ভ হৈছিল। ৰেলৱে নেটৱৰ্ক বিটুইন চাদিয়া এণ্ড ডিব্ৰুগড় ৱাজ ষ্টাৰ্টেড ইন। চ' 1883 হ'ব। অপশ্যন নম্বৰ চিটো আপুনি চিলেক্ট কৰিছে তেন্তে হ'লে আপোনাৰ কাৰেক্ট। চাওক, ইফালে আপোনাৰ তলত উল্লেখ কৰা তলৰ উল্লেখখিনি কৰা যথাৰ্থ মিলোৱা। মানে এইটো ৰাইট চাইড ছেইম, এইটো নিচিনাকৈ আপুনি মিলাব লাগিব। চ' চাওক, এইটো যদি আপোনাৰ চাই তেন্তে হ'লে আৰ্য সমাজ আপোনাৰ দয়ানন্দ সৰস্বতী আছে অপশ্যন এৰ লগত 3। চাওক অপশ্যন এটা মাত্ৰ অপশ্যনত এৰ লগত 3 আছে। ত' বাকীবিলাক চাই আপুনি আপোনাৰ টাইম ৱেষ্ট কৰি লাভ নাই, এইটো কাৰেক্ট হ'ব। আপোনাৰ অলপ মিলাইও ল'ব পাৰে কনফাৰ্ম হ'বৰ বাবে। চ' বিৰ 1 হ'ব। ঠিক আছে, ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দ। চিটো 2 হ'ব, কেশৱ চন্দ্ৰ সেন। আৰু ডিটো 4 হ'ব, মানে এনি বেচেণ্ট থিয়চিত। এইটো কাৰেক্ট আছে, মানে অপশ্যন নম্বৰ এটো চিলেক্ট কৰিছে তেন্তে আপোনাৰ কাৰেক্ট হৈছে। নেক্সট চাওক, উডেৰ প্ৰেৰণ পত্ৰ জড়িত আছিল। উডৰ প্ৰেৰণ পত্ৰ জড়িত আছিল শিক্ষা সংস্থাৰ। চ' উডছ ডিছপেচ ৱাজ ৰিলেটেড টু এডুকেশ্যনেল ৰিফৰ্ম। নেক্সট চাওক, শাসন কালত মহামাৰী বিদ্ৰোহৰ, মানে কাৰ শাসন কালত মহামাৰী বিদ্ৰোহ সূচনা হৈছিল? দ্য মহামাৰী ৰেভলিউচন বিগেন ডিউৰিং দ্য। এইটো আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্ট আৰু কাছাৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যনতো প্ৰায় বহুতকেইটা কুৱেশ্যন আহিছে। চ' লক্ষী সিংহৰ দিনত, স্বৰ্গদেউ লক্ষী সিংহৰ দিনত হৈছিল আপোনাৰ আৰম্ভ মহামাৰী বিদ্ৰোহ। 9 নম্বৰ কুৱেশ্যনটো চাওক, মায়ামৰা সত্ৰ সংঘটিৰ কোন সংঘটিৰ অন্তৰ্ভুক্ত? মায়ামৰা সত্ৰ ৱাজ উইদিন দ্য ফল্ড অফ। এইটো হ'ব নিকাহ সংঘটি। মানে আপোনাৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হৈ যাব 9ৰ। নেক্সট কুৱেশ্যন নম্বৰ 10, কোনজন আহোম ৰজাই স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? চ' এইটো চুহুংমুং হ'ব। ঠিক আছে, চুহুংমুঙে স্বৰ্গনাৰায়ণ বা স্বৰ্গনাৰায়ণ উপাধি দেও উপাধিখন গ্ৰহণ কৰিছিল। শৰদত্ত বীৰদত্ত বিদ্ৰোহক জনা গৈছিল। এইটো দণ্ডুৱাধুৰ বুলি কোৱা গৈছিল। নেক্সট চাওক, ব্ৰিটিছসকলে অসমত আহিছিল। চ' ব্ৰিটিছসকলে অসমত গৌৰীনাথ সিংহৰ নিমন্ত্ৰণত প্ৰথমবাৰ আহিছিল। সেইটো আছিল 1792 খ্ৰীষ্টাব্দত। ঠিক আছে, চ' 1792 হৈ যাব কাৰেক্ট। প্ৰথম ইংগ বাৰ্মা যুদ্ধ হৈছিল, ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ। এইটো 1824, মানে অপশ্যন নম্বৰ চি হৈ যাব অপশ্যন হিচাপে। অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। নম্বৰ 14 চাওক, খিলাজাৰী যুদ্ধ হৈছিল। খিলাজাৰী আহোম আৰু মোগলৰ মাজত হৈছিল, মানে অপশ্যন নম্বৰ বিটো কাৰেক্ট হৈ যাব এইটো। নেক্সট আছো মই, কোনটো সময়ক মানৰ দিন বুলি কোৱা হয়? চ' এইটো 1821 পৰা 1825 চনক মানৰ দিন বুলি কোৱা হয়, পিৰিয়ড অফ মান। ঠিক আছে, নেক্সট চাওক, কোনজন আহোম ৰজাক মানে পতা ৰজা বুলি কোৱা হয়? চ' মানে পতা ৰজা বুলি কোৱা হয় যোগেশ্বৰ সিংহক। নেক্সট চাওক, প্ৰেচিডেঞ্চি কলেজৰ বিখ্যাত প্ৰাক্তন ছাত্ৰ হ'ল। চ' তেওঁ ইকনমিক্সক অৰ্থনীতিত নোবেল পুৰস্কাৰ পাইছিল, তেওঁ আছিল অমৰ্ত্য সেন। চ' অপশ্যন নম্বৰ এটো কাৰেক্ট হৈ যাব। নেক্সট চাওক, আধুনিক ভাৰতৰ জন্মদাতা বুলি কোৱা হয়। চ' এইটো হৈ যাব ৰাজা ৰামমোহন। ফ্ৰেণ্ডছ, আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মই মাত্ৰহে ছ'চিয়েল ছায়েন্স পেপাৰটো ছল্ভ কৰিছোঁ, কাৰণ বাকীবিলাক মই কুৱেশ্যন পোৱা নাছিলোঁ। ষ্টুডেণ্টে আপোনালোকৰ মাজে কোনোবাই দিছিলে মোক কুৱেশ্যনখন, মোৰ হোৱাটছএপ নাম্বাৰটো নোট কৰি ল'ব, আগৰ দিনত কাম আহিব পাৰে, ক্লাছ 10ত হওক কিবা। ঠিক আছে, 8638415404। যেতিয়া প্ৰশ্ন বা কিবা পায় মোক দি দিব, এইটোত মই ছল্ভ কৰি দিম আপোনালোকক। চাওক, আধুনিক ভাৰতৰ জন্মদাতা বুলি কোৱা হয় ৰাজা ৰামমোহন ৰায়। অপশ্যন নম্বৰ বি হ'ব, 18ৰ বি হৈ যাব আপোনাৰ। 19 নম্বৰটো চাওক, ৰবাৰ্টছনে অসমত ডেছলৈকে শাসন কৰিছিল। চ' ৰবাৰ্টছন ৰুল ইন আছাম টিল 1834, মানে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব। তলৰ কোনটো ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰণ? এইটো বাহ্যিক কৰক কোৱা নাই, বাকী ডিষ্ট্ৰিক্টবিলাকত বাহ্যিক কৰক হৈছে, এইটো আভ্যন্তৰীণ কাৰণ। আভ্যন্তৰীণ কাৰণটো আৰু ইজি হয়, ভূমিকম্প। ঠিক আছে, যিটো ভিতৰৰ পৰা ওলাই সেইটো আভ্যন্তৰীণ কাৰক। অপশ্যন নম্বৰ চি হৈ যাব 20ৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 21, তলৰ কোনটো নদীৰ কাৰ্য নহয়? চ' নদীৰ তিনিটা কাৰ্যখন আছে, এই গোটেইকেইটা আছে, মানে আনচাৰটো এইটো নাই,
মানে কৈছে কোনটো নহয়, মানে অপশ্যন নম্বৰ ডিটো আপুনি কাৰেক্ট কৰিব লাগিব, ঠিক আছে, গঠনটো কাৰ্য নহয়। নেক্সট চাওক 22 নম্বৰ, তলৰ দিয়াবোৰ মিলোৱা। এইটো জোৰ অজোৰ কৰ্ডিং ডিকৰ্ডিং কুৱেশ্যন আছে, এইটো মিলোৱা চাবা, এটা মিলালে হৈ যাব। সাগৰৰ ঢেউ এইটো চুনামি ক্ৰিয়েট হয়। চ' অপশ্যন নম্বৰ ডি আপোনাৰ 3 এটা মাত্ৰ অপশ্যন আছে, অপশ্যন নম্বৰ চি টো কাৰেক্ট হৈ যাব। ডি 3 এটা মাত্ৰ, বাকীবিলাক অপশ্যন মিলাই চাব আপুনি। চ' 22 নম্বৰ বেচিকেলি আপোনাৰ অপশ্যন নম্বৰ চি টো কাৰেক্ট হৈ যাব যদি মিলোৱা তেনেহ'লে। নেক্সট চাওক, সূৰ্যৰ অতিবেগুনী ৰশ্মিৰ পৰা তলৰ কোনটো গেছে আমাক সুৰক্ষিত কৰে? চ' অজনে এইটো অতিবেগুনী গেছৰ পৰা ৰক্ষা কৰে। নেক্সট চাওক, তলৰ কোনটো বায়ুমণ্ডলৰ স্তৰ ডাবৰযুক্ত? মানে হৈছে দ্য ফলোইং লেয়াৰ অফ এটমস্ফিয়াৰ ইজ ফ্ৰী ফ্ৰম ক্লাউড নাই, এইটো হ'ব ষ্ট্ৰেটস্ফিয়াৰ। অপশ্যন নম্বৰ বি টো কাৰেক্ট হৈ যাব। তলত দিয়াবোৰ মিলোৱা, সেইটো আপোনাৰ কৰ্ডিং ডিকৰ্ডিং কুৱেশ্যন হ'ব। যদি মিলাই চাই তেনেহ'লে টাইফুন যিটো হ'ব লাষ্টৰটো হ'ব প্ৰশান্ত মহাসাগৰীয় উপকূল, যিটো হাৰিকেন হ'ব এইটো পশ্চিম ভাৰতীয়, চাইক্লনটো ভাৰত মহাসাগৰীয়, উইলি অষ্ট্ৰেলিয়া। মানে অপশ্যন মিলাই চাব, অপশ্যন নম্বৰ এটো কাৰেক্ট হৈ যাব। মানে আপোনাৰ 25ৰ যিটো অপশ্যন নম্বৰ আপুনি চাব, এইটো কাৰেক্ট হ'ব পাৰিব, ঠিক আছে। নেক্সট চাওক 26 নম্বৰটো, ষ্টেটমেণ্ট দিয়া আছে দুটা, এইটো কোনটো শুদ্ধ কোনটো ভুল। উষ্ণতা বাঢ়িলে বায়ুৰ চাপ হ্ৰাস হয়। এটমস্ফিয়াৰ প্ৰেছাৰ ইজ ফাউণ্ড টু বি ডিক্ৰিজ এলং উইথ টেম্পাৰেচাৰ ইনক্ৰিজ, এইটো কাৰেক্ট হৈ যাব। নেক্সট, উচ্চতা বেছি হ'লে বায়ুৰ চাপ কম হয়। এটমস্ফিয়াৰ প্ৰেছাৰ ইজ ফাউণ্ড টু বি ডিক্ৰিজ এলং উইথ ইনক্ৰিজ ইন হাইট, এইটো কাৰেক্ট হৈ যাব। মানে আটাইকেইটা শুদ্ধ, অপশ্যন নম্বৰ এইটো কাৰেক্ট হৈ যাব, বহুত আৰ কাৰেক্ট। নেক্সট, অসম ভাৰতৰ কোন অঞ্চলত অৱস্থিত? ডেফিনেটলি আপুনি সকলোৱে জানে, নৰ্থ ইষ্ট বুলি কোৱা হয়, উত্তৰ পূৰ্ব অঞ্চলত। অসম কোন দুডাল দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত? অলপ ডিটেইলছত কুৱেশ্যন সুধিছে। চ' আছাম ইজ লোকেটেড বিটুইন হুইচ লংগিটিউড? এইটো হ'ব অপশ্যন নম্বৰ এ 89.42, এইটো 96 হ'ব পাৰে, 01 হ'ব পাৰে, 96 ধৰিলে হ'ব। চ' অপশ্যন নম্বৰ এইটো কাৰেক্ট হৈ যাব। 28 নম্বৰৰ পিছত 29 নম্বৰ, মৌচুমী বতাহ স্থলৰ কোন শ্ৰেণীৰ অন্তৰ্গত? এইটো ভূগোল চেপ্টাৰৰ ছেকেণ্ড চেপ্টাৰৰ পৰা ডাইৰেক্ট দিছে। MCQ বিলাক আপোনাৰ অনুশীলনীত আছে। গৌণ বায়ু প্ৰবাহ, ছেকেণ্ডাৰী চাৰ্কুলেশ্যন। অসমৰ উত্তৰত কোনখন বিদেশী ৰাষ্ট্ৰ আছে? চ' অসমৰ উত্তৰত ভূটান আছে, বিদেশী ৰাষ্ট্ৰখন, ঠিক আছে, উত্তৰত ভূটান হ'ব। বায়ুমণ্ডলৰ গেছসমূহৰ পৰিমাণ অনুসৰি ঊৰ্ধ্বক্ৰমত সজোৱা। মানে এৰেঞ্জ দ্য ফলোইং গেছেছ ইন ইনক্ৰিজিং অৰ্ডাৰ, বাঢ়তিক্ৰমে, মানে কমৰ পৰা সৰুলৈ আপোনাৰ ডাঙৰৰ পৰা যাব লাগিব। চ' এইটো চাইটো অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। কাৰ্বন ডাই অক্সাইড এইটো আপোনাৰ 0.40 বা কিবা পাৰ্চেণ্ট আছে, 43% আই থিংক মে বি। আৰ্গন 0.97% আছে, অক্সিজেনটো 20.94 বা 21% ক'ব পাৰে, আৰু নাইট্ৰজেনটো 78%, আটাইকে বেছি। চ' এইটো অপশ্যন নম্বৰ বি টো কাৰেক্ট হৈ যাব যদি ঊৰ্ধ্বক্ৰমে সজায় তেনে। নেক্সট চাওক, তলৰ কোনখন দেশ সাম্যবাদী দলৰ শাসন আছে? সাম্যবাদী মানে ইংলিছত চালে আপুনি চাব কমিউনিষ্ট পাৰ্টি, এইটো হয় চীন। চীনত কমিউনিষ্ট পাৰ্টি আছে, ঠিক আছে। কিবা সময়ত যদি আপোনাৰ অসমীয়াটো বুজি নাপায় ইংলিছটো চাব, কিবা সময়ত ইংলিছটো বুজি নাপালে অসমীয়া চাব, মানে হেল্প ল'ব দুয়োটা মিডিয়ামৰ, তেনেহ'লে কুৱেশ্যনটো কৰিবলৈ বহুত হেল্প পোৱা যায়। ভাৰতবৰ্ষৰ প্ৰথমখন মৰ্চা চৰকাৰ প্ৰধানমন্ত্ৰী আছিল। চ' মৰ্চা চৰকাৰ প্ৰথমখন 1977 চনত হৈছিল, এইটো মোৰাৰজী দেশাই আছিল প্ৰধানমন্ত্ৰী। নেক্সট চাওক, তলৰ দিয়াখন মিলোৱা। চ' প্ৰথম সাধাৰণ নিৰ্বাচন 1952 চনত হৈছিল। এইটো চিপাহী বিদ্ৰোহ আপোনাৰ 1857 চনত হৈছিল, এইটো আৰু এবাৰ দিছিলে, ঠিক আছে। চ' এয়াৰখন হয় আপোনাৰ 3। চাওক কোনখন অপশ্যনত এয়াৰ হয়, চাওক প্ৰথমখন সাধাৰণ নিৰ্বাচন হয়, এখন 2 আছে, কাৰণ প্ৰথম সাধাৰণ নিৰ্বাচন 1952, মানে এয়াৰ 2 এটা মাত্ৰ অপশ্যনত আই থিংক আছে, অপশ্যন নম্বৰ বিত আছে। তো বাকীবিলাক চাই লাভ নাই আপোনাৰ, এইটো বি নম্বৰটো চিলেক্ট কৰিলে হৈ যাব। বহুত ইজি আছিলে কুৱেশ্যন, বহুত কেইটামান। নেক্সট চাওক, ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্যখন, মানে পপুলাৰ ষ্টেট, বেছি পপুলেশ্যন আছে, উত্তৰ প্ৰদেশ। অপশ্যন নম্বৰ ডি টো কাৰেক্ট হৈ যাব, ঠিক আছে, আটাইতকৈ বেছি পপুলেশ্যন। নম্বৰ 36, ভাৰতবৰ্ষ এখন অৰ্ধ যুক্তৰাষ্ট্ৰ, এইটো কাৰেক্ট হৈ যাব। এইটো কোৱা যায় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি। সংবিধানৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ বহুতো বৈশিষ্ট্য প্ৰতিফলিত হয়। সংবিধানৰ যুক্তৰাষ্ট্ৰীয়, এইটো ভুল হ'ব। ইয়াৰ মানে এটো শুদ্ধ কিন্তু আৰটো অশুদ্ধ। অপশ্যন নম্বৰ এটো কাৰেক্ট হৈ যাব আপোনাৰ। নেক্সট চাওক, প্লেটো আৰু এৰিষ্টটলৰ মতে, একৰ্ডিং টু প্লেটো এণ্ড এৰিষ্টটল, জনকল্যাণৰ হকে হোৱা এজন শাসনক ৰাজতন্ত্ৰ বোলে, এইটো কাৰেক্ট আছে। জনকল্যাণৰ বিৰুদ্ধে হোৱা কেইবাখন শাসনক অভিযান্ত্ৰ বোলে, এইটো ভুল আছে। অপশ্যন নম্বৰ চি টো চালে জনকল্যাণৰ বিৰুদ্ধে হোৱা শাসনক গণতন্ত্ৰ বোলে, হয়, এইটো কাৰেক্ট আছে। ইয়াৰ মানে অপশ্যন নম্বৰ 1 আৰু 3 খন কাৰেক্ট হ'ব। ইয়াৰ মানে অপশ্যন নম্বৰ আপোনাৰ বি খন কাৰেক্ট হৈ যাব, ঠিক আছে। মিলাই চালে অপশ্যন নম্বৰ বি টো কাৰেক্ট হৈ যাব। ভালদৰে পঢ়িব কুৱেশ্যনটো, তো বুজি পাব নিশ্চয়। 37, 38, অমৰ্ত্য সেনে কোন চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল? অমৰ্ত্য সেনে 1898 খ্ৰীষ্টাব্দত ইকনমিক্স বা অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল। আনচাৰটো হ'ব অপশ্যন নম্বৰ বি 1998।
তেণ্ডুলকৰ সমিতিৰ প্ৰতিবেদন জড়িত আছিল তেণ্ডুলকৰ কমিটি ৰিপৰ্ট এছ'চিয়েটেড উইথ দৰিদ্ৰতা বা পভাৰ্টি এণ্ড আন ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থখনৰ ৰচক কোন এইটো হ'ব দাদাভাই নৰজী হৈ যাব নেক্সট চাওক তলত দিয়াবোৰ মিলোৱা চ' এইটো কাৰেঞ্চি আছে বহুত কাণ্ট্ৰিৰ কোনটো কোন দেশৰ কোন পইচা কোন হয় মানি কোন হয় চাওক ডলাৰটো অকলেই জানে আমেৰিকা চ' যিটো ইজি আছে অপশ্যন এইটো প্ৰথম অপশ্যনত চাই ল'ব কোনটোত আছে চ' অপশ্যন নম্বৰ D3 কোনটো অপশ্যনত আছে চাওক এটা মাত্ৰ অপশ্যনত আছে আৰু বাকী চাই আপোনাৰ লাভ নাই অপশ্যন নম্বৰ C2 কাৰেক্ট হৈ যাব ঠিক আছে অপশ্যন নম্বৰ D3 এটা অপশ্যনত আছে এইটো কাৰেক্ট হ'ব নেক্সট চাওক এইটো এটা ছবিখন দিয়া দিছে ছবিখন দি আপোনাৰ সুধিছে যে ছবিখন কি সূচাইছে হোৱাট ডাজ দিছ পিকচাৰ ইণ্ডিকেট চ' আপুনি চালে এটা হাত দি আপোনাৰ কোনোবাই মাছ ধৰিছে আৰু হাতত এইটো লৈছে মানে এইটো বিনিময় কৰিছে ন মাছৰ পৰিৱৰ্তে আৰু কিবা দিব তেওঁক হয়তো হ'ব পাৰে চ' বিনিময়ৰ প্ৰাথমিক নীতি অপশ্যনবিলাক চালে চাব বহনক্ষম ধাৰণাটো প্ৰথম জনপ্ৰিয় হৈছিল চ' ছাষ্টেইনেবল ডেভেলপমেণ্ট কেম ইনটু এক্সিষ্টেন্স 1987 1987 তলত দিয়া পৰা অশুদ্ধ জোৰটো বাছি উলিওৱা যিটো অশুদ্ধ এইটো বাছি হ'ব চ' নামঘৰ অভয়াৰণ্য কাৰ্বি আংলং ঠিকেই আছে পবিত্ৰ অভয়াৰণ্য এইটো মৰিগাঁও ডিষ্ট্ৰিক্ট হ'ব শোণিতপুৰ নহ'ব লাওখোৱা নগাঁও ঠিক আছে হোদংগপাৰ যোৰহাট ঠিক আছে মানে অপশ্যন নম্বৰ B2 আপোনাৰ কাৰেক্ট হৈ যাব কাৰণ আপোনাক কৈছে অশুদ্ধটো কোনটো ইনকাৰেক্ট পবিত্ৰ মানে এইটো হৈ যাব কাৰেক্ট ঠিক আছে নেক্সট চাওক তলত দিয়াবোৰ মিলোৱা চ' এইটো ৰাজ্যৰ ৰাজধানী মিলোৱা আছে আপুনি চাব অৰুণাচল প্ৰদেশ ইটানগৰ কৰ্ণাটক আপোনাৰ বেংগলোৰ মহাৰাষ্ট্ৰ আপোনাৰ মুম্বাই বিহাৰ পাটনা চ' কোনটো হ'ব অপশ্যন নম্বৰ C হয় নেকি চাওকচোন ইয়াৰ পৰা 4 B2 3 হয় নহয় অপশ্যন নম্বৰ 3 নহ'ব এইটো কোনোবাই ভুল মিলাইছে কৰ্ণাটক আপোনাৰ এয়াৰ 1 আছে এইটো ভুল আছে এইটো এয়াৰ 3 আছে বেংগলোৰ এয়াৰ 3 আছে হয় এইটো অপশ্যন এয়াৰ 3 কিন্তু দুটা আছে ডিও আছে বাকিবিলাক চাওক B4 আছে নেকি B4 আছে হয় এইটো B4 আছে ঠিক আছে এই উভয় কেইটাত B4 আছে এয়াৰ ডিত C2 আছে হয় লাষ্টটো চালে হৈ গ'ল এয়াৰ ডি এইটো D3 দিছে এইটো D3 হ'ব নেকি নহয় D1 আছে এই মানে অপশ্যন নম্বৰ আপোনাৰ 4টো কাৰেক্ট হৈ যাব এইটো যদি চাই আপুনি অপশ্যন নম্বৰ 4টো কাৰেক্ট হৈ যাব ঠিক আছে চ' এইটো আছিলে MCQ কিমান শুদ্ধ হৈছে আপোনাৰ নিশ্চয় তলত কমেণ্ট কৰিব পাৰে বাকী লং কুৱেশ্যনবিলাকো চাই লওক আপোনাৰ যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হ'লে আপুনি MCQ কিমান কাৰেক্ট হৈছে আপুনি লোকে নিশ্চয় কমেণ্ট কৰি মোক জনাব পাৰিব বা তলত কমেণ্ট কৰিব অকলেই চাব থেংক ইউ ফৰ ৱাচিং